है वतन मेरे वतन तू ही मेरी मंजिल है पहचान तुझी से तू ही मेरी मंजिल है पहचान तुझी से पहुंचूं मैं जहां भी मेरी बुनियाद रहे तू पहुंचूं मैं जहां সকলো ভালে আছে আমাৰ ফ্ৰেণ্ড মোক খাই দিছে আৰু আজি স্বাধীনতা উপলক্ষে আমি এটা প্ৰগ্ৰেমত আহিছোঁ তো গাইজ ভিডিঅ'টো এইফালে চাই থাকিব বুলি আশা থাকিল আৰু এইফালে গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি আমি আহিছোঁ মঙলদৈ অসামৰিক চিকিৎসালয়ত কাষতে স্বাধীনতা দিৱস পালন কৰা হৈছে তাত আমি সকলোৱে আহিছোঁ আমাৰ স্কুলৰ আৰু আমি ধুনীয়াকৈ এনেদৰে আহি খুবেই ভাল লাগিছে স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ ইয়াতে কেইজনমান বিশেষ ব্যক্তিক মাতি অনা হৈছিলে বিশেষ অতিথি তেওঁলোকৰ পৰা আমি বহুতো কথা শিকিলোঁ আৰু আমি কি কি শিকিলোঁ আপোনালোকক জনাম এতিয়া আপোনালোকে ভিডিঅ'টো এইফালে চাই থাকিব আমাৰ জিলাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ে ইতিমধ্যে আহি আসন গ্ৰহণ কৰিছে মাননীয় আৰক্ষী অধীক্ষক প্ৰকাশ তলৱাল মহোদয়ে আসন গ্ৰহণ কৰিছে মঞ্চত আসন গ্ৰহণ কৰিছে আমাৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী মহোদয়ে আমি সকলোকে অনুষ্ঠানলৈ এটি দেশপ্ৰেমমূলক গীতেৰে আদৰণি জনাম আমি JNM ট্ৰেইনিং স্কুল দৰঙৰ ছাত্ৰীসকলে আজিৰ অনুষ্ঠানৰ বুলনিতে এটি সংগীত সংগীত পৰিৱেশন কৰিব আমি উদ্দীপনা শৰ্মাৰ নেতৃত্বত শিল্পীসকলক গীতি পৰিৱেশন কৰিবলৈ আমাৰ যদি ভুলভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব আমি আমাৰ লগত উপস্থিত থকা সন্মানীয় আমাৰ জিলাৰ আয়ুক্ত ডাঙৰীয়া মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা বাইদেউ সমাজকৰ্মী অমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ জইণ্ট ডাইৰেক্টৰ এল গোস্বামী ডাঙৰীয়া আমাৰ হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া ইয়াত উপস্থিত থকা স্বাস্থ্য বিভাগৰ লগত জড়িত সন্মানীয় অন্যান্য বিষয়া কৰ্মচাৰীসকল ইয়াত আমি ৰাইজৰ মাজত দেখিছোঁ আমাৰ মঙলদৈৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক প্ৰশান্ত গোস্বামী ডাঙৰীয়াকে প্ৰমুখ্য কৰি প্ৰধাৰ আমাৰ মঙলদৈৰ বিভিন্ন পৰ্যায়ৰ চিকিৎসকবৃন্দ সন্মানীয় নাৰ্ছ বাইদেউসকল উপস্থিত থকা সাংবাদিক বন্ধুসকল প্ৰমুখ্যে ৰাইজ আজি আমি কথা কৈয়াকে মই আজি এমাহ হ'ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ নতুনকৈ সভাপতি হৈছোঁ ইয়াৰ আগতে আমাৰ সাংসদগৰাকী সভাপতি আছিল আৰু বৰ্তমানৰ আমাৰ যি লোকসভাৰ ব্যৱস্থা সেই লোকসভাৰ ব্যৱস্থাত আগতে 10টা সমষ্টি আছিল এইবাৰ 11টা সমষ্টি হ'ল আৰু নতুনকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত দিলীপ শইকীয়া ডাঙৰীয়াই মোক কৈছিল অনুৰোধ জনাইছিল যে দাদা আপুনি মঙলদৈতে থাকে হস্পিটেলখন অকণমান চাই দিব সভাপতি তেওঁৱে মই অলপ চাইহে দিম চিপাঝাৰ দলগাঁও দুইখন সম জিলা হিচাপে চাব ডিষ্ট্ৰিক্ট হিচাপে অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে 2 অক্টোবৰত আমি নতুনকৈ 2খন আৰু সম জিলা পাম দৰং জিলাখনত সেই অনুসৰি আমি চিপাঝাৰত ইতিমধ্যে যিখন FRU আছে সেই FRUখনক আৰু আধুনিক কৰাৰ কাৰণে কিছু চেষ্টা আমাৰ হাতত আমি লৈছোঁ আৰু তাত ইতিমধ্যে এটা ডায়ালিচিছ চেণ্টাৰ ইতিমধ্যে অনুমোদন কৰিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এই চেণ্টাৰটো আমি কিছুদিন পিছতে আমি শুভাৰম্ভণি কৰিব পাৰিম লগে লগে আমাৰ যিবিলাক PHC আছে CHC আছে হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ আছে এইবিলাকো আগন্তুক দিনত আমি জিলাখনৰ বিভিন্ন স্থানত ইতিমধ্যে চলি আছে কিন্তু কিছুমানত কিছু আন্তঃগাঁথনিৰ অভাৱ আছে সেইখিনি আমি পূৰা কৰিম মঙলদৈ অসামৰিক কলেজত অসামৰিক চিকিৎসালয়খনতো কিছু অসুবিধা আছে আমাক কিছু ডক্টৰৰ প্ৰয়োজন আছে কিছু টেকনিচিয়ানৰ প্ৰয়োজন আছে বিশেষকৈ আমাৰ পোষ্টমৰ্টেমৰ সময়ত বহুত অসুবিধা হৈ আছে এই কথাটো সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰাইছোঁ গতিকে এজন এই বিভাগৰ ডক্টৰ এজনক খুব সোনকালে যাতে ইয়াত এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰে সেই কথাটোতো আমি গুৰুত্ব দিছোঁ জিলা আয়ুক্ত ডাঙৰীয়া প্ৰজন্মৰ মাজত নতুন চেতনা আমি জগাব লাগে কাৰণ মোৰ জেনেৰেশ্যনৰ মানুহে
স্বাধীনতা সংগ্ৰামীসকলক দুই এজন লগ পাইছিলোঁ। মোতকৈ 10 বছৰ জুনিয়ৰ যিসকল আছে তেওঁলোকে স্বাধীনতা সংগ্ৰামীসকলক লগ পোৱা নাই। সেই ইতিহাসটো কাৰোবাৰ মুখেৰে শুনিবলৈ সুযোগ নাই। তো আমিও শুনাব লাগিব যে legacy, the independence and freedom of India, that movement is a legacy of every Indian. মহাত্মা গান্ধীয়ে যিটো আন্দোলন কৰি গৈছিলে এইটো ডাঙৰ লিগেচি আমাৰ ওপৰত থৈ গৈছে। ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ গৈ আছে। কিছু কিছু ক্ষেত্ৰত SDG মানে ডেভেলপমেণ্ট গ'লত, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লত আমি এটা স্থান পাবলৈ সক্ষম হৈছোঁ। হেল্থৰ ক্ষেত্ৰত যথেষ্ট আমি ভাল এটা স্থান পাইছোঁ। ইণ্ডাষ্ট্ৰি ছেক্টৰত বহুতখিনি ডেভেলপমেণ্ট আহি আছে। আৰু এই ক্ষেত্ৰত হেল্থটো আমাৰ মুখ্যমন্ত্ৰী নিজে চাইছে। মই যদি ভুল কোৱা নহয়, যেতিয়া তেওঁ মুখ্যমন্ত্ৰী নাছিল তেতিয়া হেল্থটো তেওঁ চাইছে।
তেওঁলোকৰ এই সমগ্ৰ অঞ্চলটোৰ দায়িত্বও আছে আমাৰ চিভিল হস্পিটেলখনৰ প্ৰতি আৰু সময়ে সময়ে ৰবীন্দ্ৰৰ দৰে শিল্পীসকলে আমাৰ এই চিভিল হস্পিটেলখনক বিভিন্ন মই সকলোকে অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ অতিমৰমৰ মহোদয় বিধায়ক বসন্ত দাস দেৱক তেওঁৰ কাৰণে আজি ইয়াতে গীত গাবলৈ সকলোৰে মাজত সুযোগ পাইছোঁ আৰু তাৰপাছত মই দুটামান গীত গাবলৈ লৈছোঁ আশা কৰিছোঁ সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব আজি আনন্দৰ দিন হয়নে চিনাকি এইটো গীত যিটো গীত সকলোৱে শুনিছে সেইটো গাই লৈছোঁ Yeah.
তুমি